আছো অসম নাগালেণ্ড সীমান্তৱৰ্তী চন্তক বিহুবৰৰ নেপালী খুঁটিত। এই নেপালী খুঁটি এইডোখৰ ঠাইত যিডোখৰ ঠাইত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৰাইজ। ইয়াৰ পৰা হাজাৰ হিচাপে জাৰ্চি গাই উটি গৈছে নদীত। আৰু মোৰ লগত ইয়াৰ এজন স্থানীয় ব্যক্তি আছে। তেখেতে গৰু ব্যৱসায়ৰ লগতে জড়িত। গৰু পুহি তেখেতে জীৱন নিৰ্বাহ কৰে। তেখেতৰ 15জনীকৈ গাই উটি গৈছে বুলি কৈছে। মই তেখেতৰ কাষলৈ গৈছোঁ। দাদা, কিমানজনী গাই আপোনালোকৰ উটি গৈছে? মোৰতো বৰ্তমান আছিলে সৰু ডাঙৰ মিলাই 35জনীমান আছিলে। তাৰ মই এটাই বচাব পাৰিলোঁ আৰু বাকীখিনি চব উটি গুচি গ'ল। এই জেগাডোখৰ কিমানখিনি গাই গৰু উটি গৈছে বাৰু? এই জেগাৰ নাই কমেও 1500মান গাই উটি গৈছে। আৰু এতিয়া উদ্ধাৰ কৰিব পৰা নাই। এটা দুটা কিছুমানে হেৰি কৰিছে, উদ্ধাৰ কৰিছে, বাকীবিলাক নাপতা হৈ আছে। ইয়াত মানুহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বা এতিয়ালৈকে বহুত মানুহ নিৰুদ্দেশ হৈছে। কিমানজন মানুহ এতিয়ালৈকে নিৰুদ্দেশ হৈছে আপোনালোকৰ এই নেপালী খুঁটিৰ? আমাৰ নেপালী খুঁটিত 25জনমান নিৰ্দোষ হৈ আছে। মানুহ পোৱা নাই এতিয়ালৈকে। ক'ত আছে কি নাই একো পোৱাই নাই। মানে খাদ্য সামগ্ৰী পাইছেনে? কিবা খাদ্য সামগ্ৰী পাইছোঁ অলপ, এনেকুৱা পোৱা নাই। যেনেকুৱা পাব লাগে পোৱা নাই। এসাঁজ খাইছোঁ আৰু যেনে তেনে। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এসাঁজ খাইছে। দিনটোৰ ভিতৰত তেওঁলোকে এসাঁজ পাইছে। কাৰণ ইয়াত যথেষ্ট ভিতৰুৱা এটা অঞ্চল। ইয়াৰ পৰা তেখেতসকলে বহুত দূৰ খোজকাঢ়ি বোকাই যাব লাগে পলসত। গৈ পেলাই ৰাস্তাৰ কাষত কোনোবাই খাদ্য দিছে। সেই খাদ্য সামগ্ৰী তেখেতলোকে খিচিৰি দিছে, কোনোবাই ভাত এমুঠি দিছে বা কোনোবাই চিৰা এমুঠি দিছে। সেয়া তেখেতলোকে খাইছে আৰু সেই তেনেদৰে এতিয়া জীৱন নিৰ্বাহ কৰিছে। আৰু ক'ব লাগিব যে তেওঁলোকে কোৱা মতে, তেওঁলোকৰ তথ্য মতে এই নেপালী খুঁটিৰ পৰা 25জন লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ। মোৰ সতীৰ্থ ইয়াৰ পৰিৱেশ দেখাব যে চক এইডোখৰ এই কাষতে লাগি আছে দিখৌ নৈ। আৰু এই দিখৌ নৈ খননৰ ফলতে ইয়ালৈ পলায়নকাৰী বান আহিলে বুলি তেওঁলোকে কৈছে। আৰু এনেকুৱা ধৰণে আহিলে যে তেওঁলোকে ইয়াৰ পৰা আঁতৰিবলৈও সময় নাপালে। মই পুনৰ তেখেতৰ কাষলৈ যাবলৈ বিচাৰিম যে কিমান সময়ত আহিছিল আৰু কিমান সময়ৰ ভিতৰত আপোনালোকক এনেকুৱা এটা অৱস্থালৈ ঠেলি দিছিল? মানে ৰাতিপুৱা অলপ বাঢ়িছিলে। আমি ভাবিলোঁ আমি নৈ কিনাৰে বহা মানুহ, ইমান পানীটো বাঢ়িব বুলি আমি গম নাপাওঁ। মানে আপোনাৰ 1 ঘণ্টাৰ ভিতৰত আমি 1-2 ঘণ্টাৰ ভিতৰতে মানে আমি যেনেকুৱা পানী বাঢ়ি আহিলে সোঁতটো ওলাব নোৱাৰিলোঁ। আপুনি সেই সময়ত ক'ত আছিলে? মই ঘৰতে আছিলোঁ। ঘৰতে মানে গৰুক মানে চাই আছিলোঁ, কিবা কিবি দানা চানা দি আছিলোঁ। সেই সময়ত ঘপককৈ পানী সোমাই আহিলে। সোমাই আহোঁতে হৈ গ'ল এআঁঠুমান হৈ গ'ল। ঘপককৈ সোমাই এআঁঠু হৈ গ'ল। তাৰ পৰা বাঢ়ি গুচি গ'ল। মোৰ 1 কঁকালমান পাই গ'ল। পোৱাৰ পিছত ঘৰৰ পৰিয়ালবিলাকক যেনে তেনে উদ্ধাৰ কৰিলোঁ। নাও এটা আহি গ'ল। সেই সময়ত নাও এটা আহি গ'ল। পৰিয়ালবিলাকৰ আমাৰ 10-15জন মানে আছিলে। তেনেকুৱা নাৱত উঠাই নি উদ্ধাৰ কৰিলোঁ। ওখ ঠাইত নি থৈ আহিছোঁ। ঘূৰি আহোঁতে চাইছোঁ গোৱালত গাইকেইটা পূৰা ডিঙিলৈকে পানী। তাৰপিছত উপায় নাইকিয়া হৈ গ'ল। ডিঙি ৰছী কাটি মেলি এৰি দিলোঁ। ক'ত গ'ল কি নাই ঠিকনা নাই গাইবিলাক। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এয়াই হৈছে বান বিভীষিকা। আৰু এই পলায়নকাৰী বানে এইদৰে এইসকল লোকক তচনচ কৰি পেলালে।